নলবাৰী ৰঙালী বিহু সন্মিলনৰ বাকৰিত নিভা ভট্টাচাৰ্য সোঁৱৰণী কুইজ। অসমৰ দ্বিতীয়খন মঞ্চ বিহু চামতাৰ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ চামতা বালিপথাৰ বিহু বাকৰি দেওবাৰে শেষৰ দিনটোত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক নিভা ভট্টাচাৰ্য সোঁৱৰণী মুকলি কুইজ আৰু লিখিত কুইজ প্ৰতিযোগিতা। কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে অসম চলচ্চিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ উপাধ্যক্ষ আলিক্ষ বৰুৱাই। বিশিষ্ট সাংস্কৃতিক কৰ্মী গিৰীন্দ্ৰ দাস আৰু প্ৰয়াত নিভা ভট্টাচাৰ্যৰ স্বামী চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্যই আগধৰা অনুষ্ঠানত নিভা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত প্ৰবন্ধক অজিত হালৈ, সুদৰ্শন অভিনেতা সুকুমাৰ বৰ্মন আৰু সাহিত্য অকাডেমীৰ যুৱ সাহিত্যিক বঁটা প্ৰাপক বিজয় শংকৰ বৰ্মনে। লিখিত কুইজ প্ৰতিযোগিতাৰ পৰিচালনা কৰে কুইজ মাষ্টাৰ সোণমণি দাসে। মুকলি কুইজ প্ৰতিযোগিতাত পৰিচালনা কৰে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে। আপোনালোক আটাইকে ৭২ সংখ্যক পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আপোনালোকক বিহুৱা শুভেচ্ছা, বিহুৱা মৰম যাচিছোঁ। অসমৰ দ্বিতীয়খন মঞ্চ পশ্চিম নলবাৰী ৰঙালী বিহু আৰু এই মঞ্চখনৰ আজি আমাৰ শেষৰ দিনৰ কাৰ্যসূচী আৰু শেষৰ দিনৰ কাৰ্যসূচীত আমাৰ ইয়াত এতিয়া প্ৰয়াত নিভা ভট্ট সোঁৱৰণী নেশৰ আৰু পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ সহযোগত এতিয়া সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা চলি আছে আৰু এই কুইজ প্ৰতিযোগিতাত আজি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী তথা প্ৰতিযোগী আহি ইয়াত সমবেত হৈছে আৰু এই আটাইকে আমি ৰঙালী বিহু সমিতিৰ তৰফৰ পৰা আমি তেওঁলোকলৈ মৰম যাচিছোঁ। আমি আচলতে এই অনুষ্ঠানটো আমাৰ প্ৰয়াত নিভা ভট্ট সোঁৱৰণী স্মৃতি জীয়াই ৰখাৰ কাৰণে তেখেতৰ স্বামী যি বিকাশ ভট্টদা তেখেতেও আমাৰ ৰঙালী বিহু সন্মিলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেওঁৰ স্মৃতি মানসপটত জীয়াই ৰখাৰ উদ্দেশ্যে এইবেলিও এই কুইজ প্ৰতিযোগিতাখন দ্বিতীয় বাৰ্ষিক কুইজ প্ৰতিযোগিতাখন এইবাৰ আমি ৰঙালী বিহু সন্মিলনীৰ এই মঞ্চতে আমি আজি আৰম্ভ কৰিছোঁ আৰু আজিৰ এই যি কুইজ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ ডক্টৰ আলিক্ষ বৰুৱা ডাঙৰীয়াই আৰু ইয়াতে আজি যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি আহি এই প্ৰয়াত নিভা ভট্ট সোঁৱৰণী এই যি স্মৃতি নেশ তেখেতসকলৰ লগত সহযোগ কৰিছে। তেখেতসকলকো আমি আমাৰ ফালৰ পৰা আমি বিশেষ কৃতজ্ঞতা যাচিছোঁ আৰু অনুষ্ঠানটি আজি সুকলমে হৈ যোৱাত আমি আটাই সন্তোষ লাভ কৰিছোঁ। ধন্যবাদ। আজি প্ৰায় ২০০মান ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত হৈছে। আজি এই যি নিভা ভট্ট সোঁৱৰণী নেশৰ উদ্যোগত এই কুইজ প্ৰতিযোগিতাখন হৈছে ইয়াত দুটা বিভাগত আমি দলবিলাক বিভক্ত কৰিছোঁ, এটা উচ্চ শাখা আৰু এটা নিম্ন শাখা আৰু এই কুইজ প্ৰতিযোগিতাখনৰ আজি আমাৰ মাজত কুইজ মাষ্টাৰ হিচাপে আহিছে এজন সোণমণি দাস আৰু আন এজন হৈছে দীপাংকৰ কৌশিক। আমি তেখেতসকলৰ সহযোগতে আজি এই প্ৰতিযোগিতাখন অতি আড়ম্বৰপূৰ্ণভাৱে অতি ধুনীয়াকৈ অনুষ্ঠিত হৈছে। আমি এই চেগতে আটাইকে বিহুৱা শুভেচ্ছা দিছোঁ আৰু আমি এই চেগতে আটাই ইয়াতে আহি উপস্থিত হৈ যি অনুষ্ঠানটো পৰিচালনাত আমাৰ লগতে নিভা ভট্ট সোঁৱৰণী নাশক সহায় সহযোগ কৰিলে, গতিকে তেখেতসকললৈও আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।